এই নামটো আকৌ মই পাহৰি গলো নামটো কি আছিলে বিদ্যা কচু কচম কচু বহুত মৰম লগা হাঁহি গোটেই মানে আকাশৰ জোনটো যে যেনেকে পৰি যায় যে ঠিক তেনেকে মই অহাৰ পিছত মানে শতাব্দী এনেকুৱা হয় বোলে যে আকাশত তৰাটো আজি আহি গ'ল like the sun, like the sun. There will be everything. কি কথা কোৱা একো নোকোৱা Everything. When you put it out there and it's pure. Can't ask for anything more. আপুনি এজন সোশ্যাল মিডিয়াৰ কন্টেন্ট ক্ৰিয়েটৰ নেকি ইউটিউব ফেচবুক ইনষ্টাগ্ৰামত আপুনি ভিডিঅ' বনাই নিশ্চয় যদি আপুনি ভিডিঅ' বনায় তেতিয়া আপোনাক লাগিব এটা ওয়্যাৰলেছ মাইক্ৰফোন লাইভ শ্ব' ইণ্টাৰভিউ আৰু ব্লগিঙৰ কাৰণে এইটো এটা ভাল মাইক্ৰফোন হয় বেটাৰী পিকআপো বহুত ভাল গতিকে আপোনালোকে যদি কিনিব বিচাৰে মই কমেণ্ট বক্সত গৈ পেলাই লিংক বুলি ক'ব আৰু নহ'লে মই কমেণ্ট বক্সত দিয়াই আছে আপোনালোকে তাৰ পৰা পাৰচেছ কৰিব পাৰিব আৰু এইটো মই অলৰেডি ব্যৱহাৰ কৰি আছোঁ বৰ্তমানলৈকে বহুত ভাল হেল্ল' গাইজ কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মই বৰ্তমান আছো নগাঁও ৰিলেক্স ফেমিলি চেলুন মানে ৰিলেক্স ফেমিলি চেলুনত মই আজি আহিছিলো যেতিয়া অপেনিং হৈছিলে মই অহা নাছিলো তেতিয়া মোৰ বিশেষ কামত মই অহা নাছিলো আৰু এই ৰিলেক্স ফেমিলি চেলুনখন বেলেগ কাৰো নহয় মোৰ ভণ্টিয়ে হয় আৰু মোৰ লগৰে হয় গতিকে কি খুলিছিলে নগাঁও শইকীয়া মাৰ্কেটত তো আপোনালোক সকলো আহি যাওক আপোনালোক সকলোৱে দেখি আছে যে বৰ্তমান ইনষ্টা ফেচবুক সকলোতে একদম পুৰা ট্ৰেণ্ডিঙত চলি আছে ৰিলেক্স ফেমিলি চেলুন খুব এটা ট্ৰেণ্ডিঙত চলি আছে কিন্তু মই এইকাৰণে আহিলো যে আজি মানে বহুত দিনৰ মই ভিডিঅ' এটা বনাম ভাবি আছিলো কিন্তু বনা নাছিলো কিন্তু মই এটা বস্তু দেখাম অকে প্ৰথম আপোনালোকে আহি একদম পুৰা একদম চেলুনখনৰ গোটেই একদম কমপ্লিট বস্তু দেখাম মানে নগাঁৱত চাগে মইতো বাৰু চেলুনত তেনেকে সোমোৱা নাই আৰু বেলেগ ধৰণৰ তেনেকুৱা হেৰিয়ত সোমোৱা নাই সৰু বিলাকক সোমাইছো এনেকে ধৰণৰ সোমোৱা নাছিলো কিন্তু ইহঁতে যেতিয়া খুলিছে ভণ্টিয়ে খুলিছে মোক ভাল লাগিছে এখন গেট আছে ধুনীয়াকে আপোনালোক খুলি দিব চিচাৰৰ গেট আগি নিদিব কাৰণ এখন বহুত দামী হয় তো আহি একদম পুৰা ডেকৰেশ্যনটো ধুনীয়া আছে আৰু এখন ৰিচিপশ্যন ইয়াত মানে মালিক বহি থাকে এতিয়া মানে ময়ো বহিব পাৰো কাৰণ মানে ঘৰৰ চেলুন যেতিয়া মানে কি হয় ঘৰৰ চেলুনখন মানে প্ৰমোচন কৰি দিছো এইটো কোনো হেৰি প্ৰমোচন নহয় এইটো মই মানে ভণ্টি হিচাপে প্ৰমোচন কৰি আছো গোটেই একদম ধুনীয়াকে এখন ৰিচিপশ্যন ইয়াত ধুনীয়াকে একদম হেৰি আৰু এটা বস্তু এইটো বহুত ধুনীয়া লাগিছে আৰু তাই যিখিনি মানে কোচিং কৰিছিলে হা আৰু এটা বস্তু মেকআপ আৰ্টিষ্ট এনেই নহয় শিকিব লাগিব প্ৰথম যিকোনো বস্তু এটা স্কিল এটা লাগিব স্কিলটো লোৱাৰ পিছত এখন চাৰ্টিফিকেট লাগে আৰু তাই চাৰ্টিফিকেট ভৰি আছে এইখিনি গোটেইখিনি চাৰ্টিফিকেট তো একদম বহুত ভাল লাগিছে এইফালে তাৰপিছত ইয়াত জুবিন দা আছে আৰু এইপিনে জুবিন দা কেপটো আৰু গীটাৰখন মই অলপ আগত বজাই আছিলো বেলেগ ভিডিঅ'ত আপোনালোকে দেখিব একদম ধুনীয়া লাগিছে ডেকৰেশ্যন বাকী এনেকে আহি পেলাই আপোনালোকে যদি আহি আৰাম কৰিব বিচাৰে তো এইডোখৰ একদম পুৰা চোফা পৰা হৈ আছে আৰু আমাৰ এইফালে শতাব্দী বাইদেউ বহিয়ে আছে তো এওঁলোকে একদম পুৰা ধুনীয়া চাৰ্ভিচ দিব একো টেনশ্যন নকৰাকে এই নামটো আকৌ মই পাহৰি গলো নামটো কি আছিলে বিদ্যা কচু কচম কচু বহুত মৰম লগা হাঁহি ভাল লাগিছে বাকী একদম ধুনীয়াকে হ'ব এইবিলাক মেচিন আছে এইখিনি মেচিন বিষয়ে অনাৰে ক'ব বাৰু এইখিনি বাকী ভিডিঅ'ত দেখিছে এইবিলাক মেচিন একদম পুৰা প্ৰপাৰলি আছে একদম চব আছে যি য'ত লাগে একদম এভৰিথিং একদম পুৰা ডেকৰেশ্যনটো একদম মজা লাগিছে এইফালে 4জন একেবাৰতে মানে 4জন মানুহে বহি পেলাই এইখিনিত গোটেইখিনি কাম কমপ্লিট কৰিব পাৰে সিফালে শুই পেলাই যদি আপোনালোকৰ কিবা কাম কৰিব লাগে এইবিলাক শুই পেলাই এইফালে বিন্দাছ এইফালে কাম আৰু মই আৰু অকণ এইফালে লৈ আহিছো ইয়াত মানে ইয়াত মানে হেৰি কৰি পেলাই বেলেগ কিবা কিবি কাম কৰে আৰু এইফালে আকৌ কিবা যদি মানে কি হয় বিন্দাছ হেৰি শুই পেলাই একদম পুৰা মূৰ চুৰ এনেকুৱা ধোৱা একদম গোটেইখিনি কৰিব পাৰে তো বাকী এইখিনি ধুনীয়া আৰু এইফালে বাথৰুম চাথৰুম আছে কিন্তু বহুত ধুনীয়া লাগিলে মোৰ আহি তাৰপিছত মই এতিয়া বস্তু এটা দেখাম এইজনে হ'ল অনাৰ কেনেকুৱা লাগিছে নতুন ব্যৱসায় ঈদৰ বজাৰ কেনেকুৱা গ'ল ঈদৰ পিছদিনাখনে কিন্তু চেৰাপুঞ্জীৰ পৰা অহা হৈ গ'ল পুৰা কষ্ট শুনা এইটো শুনাটো একদম নাই আপোনাৰ মই ঈদৰ আগদিনাখন ঈদৰলৈকে ৰাতিপুৱা 3টা 3:30লৈকে কাম কৰিছো তাৰপিছত আমি ৰাতিপুৱা একদম চেৰাপুঞ্জীৰ পৰা আহিলো ইয়াত কি হয়
ইয়াত কি হয়? ইয়াতে আপোনাৰ হাইড্ৰা ফেচিয়েল, লেজাৰ ট্ৰিটমেণ্ট, মল ৰিমুভ, টেটু ৰিমুভ, তাৰ বাকী নেল এক্সটেনশ্যন, বাকী গোটেইখিনি চাৰ্ভিচ হয়। এই এড্ৰেছটো ক'ৰ আছিলে? এড্ৰেছটো শইকীয়া মাৰ্কেট, শইকীয়া মছজিদৰ অপজিট। তো ইয়াত আপোনালোকে আহিব, একদম কি ধুনীয়া একদম ডেক'ৰেশ্যন, বহুত ভাল লাগে। আৰু বিশেষকৈ এওঁলোক দুজনীক মই একদম চিনাকি কৰি মানে হেৰাই যাম। একদম বহুত সঁচাকে মৰম লগা, শতাব্দী হাঁহিটো মানে সকলো মোহিত হৈ যায়। গতিকে আপোনালোকে যদি এওঁলোকৰ ৰিলেক্স ফেমিলি চেলুনত কি ইনষ্টাত কি বুলি আছে? ফেচবুকত ফেচবুকটো মোৰ আইডি আছে, ফেচবুক মৌচুমী মেকআপ আৰ্টিষ্ট এনেকে আছে। তো এওঁলোকক দেখিয়ে থাকিব, এওঁলোকে একদম পুৰা ইয়াত ফানি ৰিলচ কিছুমান বনাই থাকে, একদম বহুত ধুনীয়া লাগে। শতাব্দী হাঁহিটো সঁচাকে বহুত মৰম লগা। তাই হাঁহিলে এনেকুৱা লাগে যে গোটেই চেলুনখনৰ এটা ৰনক আহি যায়। গতিকে আপোনালোকে আহিব, যদি শতাব্দী হাঁহিটো চাবলৈ আহে তেতিয়াহ'লে আহিব পাৰে, একদম ৰনক এটা আনে। শতাব্দী একবাৰ হাঁহি দিলে গোটেইখন ৰনক আহে। একদম পুৰা ডেক'ৰেশ্যনটো মই এবাৰ দেখাই দিছো ফুললি, খুব এটা ভাল লগা এটা পৰিৱেশ। কি কবা? কি ক'ম আৰু, আহিব আপোনালোক সকলো। কি কবা? সকলো আহিব, ভাল পাব আহি। কিবা কবা? কি কথা কোৱা? একো নোকোৱা? শতাব্দী বোলে মোৰ আগত ভাষাহীন, মানে শতাব্দীয়ে মানে মোক খুব মানে মই অহাৰ পিছত নহয়, শতাব্দী এনেকুৱা লাগে যে গোটেই মানে কয় আকাশৰ জোনটো যে যেনেকে পৰি যায় যে, ঠিক তেনেকে মই অহাৰ পিছত মানে শতাব্দী এনেকুৱা হয় বোলে যে আকাশত তৰাটো আজি আহি গ'ল। মানে কি হ'ল, মোৰ ভাল লাগে শতাব্দী, সেইকাৰণে ভাল লাগে। তাই বহুত মানে সঁচাকে আমাৰ মানে খুব মৰমৰ হয় মানে শতাব্দী। কিন্তু তাই আকৌ মোক এটাই বস্তু কৈ থাকে, মানে বেলেগ এটা ফালে লৈ যায়, অমুক হে তমুকে হেন হে তেন হে এনেকুৱা মানে কিবা মানে কয় ন বিয়া পাতা চিয়া। কিন্তু সঁচা কথা কওঁ, বিয়া পাতা হয় কিন্তু তাই হাঁহিটো বেছি মৰম লগা হয় নে? দিগদাৰ কৈছো, কচম কৈছো, একদম পুৰা হাঁহে। আৰু বাকী মালিকৰ মানে মৌচুমী আমাৰ দীপু বৰা, ই গিটাৰখন লৈ আছে। অলপ আগত মই গিটাৰখন বজাই আছিলো, তো ই এতিয়া গিটাৰ পুৰা লৈ আছে। তো সকলো আহিব, মই একদম ফুল মানে বস্তুখিনি একদম ধুনীয়াকে এটা মই শ্বৰ্ট লৈ পেলাই আপোনালোকক দেখাই আছো। তো সকলো আহিব, ৰিলেক্স ফেমিলি শইকীয়া মাৰ্কেটত আছে। একদম চিধা আপোনালোকে ক্লক টাৱাৰটোৰ পৰা একদম চিধা শইকীয়া মাৰ্কেটৰ ফালে আহি যাব। আহি আপোনালোকে একদম দেখিব ৰিলেক্স ফেমিলি একদম বহুত ডাঙৰ এটা একদম হেৰিয়ত আছে। আৰু খুব এটা মানে ভাল পৰিৱেশ, শান্ত পৰিৱেশ। সকলো আহিব, ময়ো আহিম, সদায় আহিম, আহিয়ে থাকিম। আপোনালোকো আহিব, সদায় আহিব, আহিয়ে থাকিব।